বিধায়ক বা সাংসদ ডাঙৰীয়া অথবা গাঁও পঞ্চায়ত আপোনালোকৰ নিজৰ সদায় অহা যোৱা কৰা ৰাস্তাসমূহ উন্নত কৰিবলৈ পৰামৰ্শ দাবী জনাই আহিছে। কিন্তু বিভিন্ন কাৰণবশত আমি সেইখিনি কৰিব পৰা সক্ষম হোৱা নাই। পঞ্চায়তৰ একশ্যন প্লেনত গোটেইবিলাক ৰাস্তা থাকিলেও কেতিয়াবা গোটেইবিলাক কৰিব নোৱাৰে বা বিধায়ক পুঁজিত আগতে শিলগুটি দিয়া ব্যৱস্থা এটা আছিল, এতিয়া বিধায়ক পুঁজিৰ শিলগুটি দিবলৈ চৰকাৰীভাৱে বাধা দিছে। সেই গতিকে ময়ো আপোনালোকক সহায় কৰিব পৰা নাই যোৱা 2 বছৰ ধৰি। ঠিক তেনেকৈ আগতে এনৰেগা যেতিয়া চলি আছিল মহাত্মা গান্ধীৰ নিশ্চিত নিয়োগ আঁচনি, তেতিয়া 2016 চনলৈকে 40% এটা ৰাস্তাৰ মাটিৰ কামৰ পিছত শিলগুটিৰ বাবে ধাৰ্য কৰা হৈছিল। আজিকালি সেইটোও কৰা নাই, যাৰ ফলত মাটিৰ কাম কৰাৰ পিছত ৰাস্তাবিলাকত বৰষুণ দিলে স্কুলীয়া ছাত্ৰ ছাত্ৰী হওক, ব্যৱসায়ী হওক, ৰোগীয়াসকল হওক, দৈনন্দিন কামত ওলাই যোৱা কোনেও শান্তিৰে যাব এটা নোৱাৰা অৱস্থা হৈছে। অকল নাজিৰা মহকুমা নহয়, মই দেখা পাইছোঁ বিভিন্ন মন্ত্ৰী, বিভিন্ন শাসকীয় পক্ষৰ বিধায়ক যিসমূহ সমষ্টিত প্ৰতিনিধিত্ব কৰিছে, সেই অঞ্চলসমূহতো ৰাইজৰ ক্ষোভ হৈছে যে গাঁৱলীয়া অঞ্চলৰ বাট পথবিলাক অতি অনুন্নত হৈছে আৰু চৰকাৰে কিছুমান ভুল আঁচনি লৈ আছে। ভুল আঁচনি হিচাপে মই কওঁ যে আগতে এনৰেগা আঁচনিৰ লগত শিলগুটি দিছিল, আজিকালি শিলগুটি ল'ব নিদিয়ে। বিধায়ক পুঁজিত শিলগুটি ছটিয়াব পাৰিছিলোঁ, শিলগুটি ল'ব নিদিয়ে। তাৰ ফলত একেবাৰে গাঁৱৰ ৰাইজৰ অৱস্থা বেয়া হৈছে, ওলাই আহিব নোৱাৰে ভালকৈ, স্কুললৈ পঠাব নোৱাৰে ল'ৰা ছোৱালী। আমাৰ হাতত এনেকুৱা ঢেৰ মেছেজ আৰু ফটো আছে। এতিয়া আমি অসম চৰকাৰক, উপায়ুক্ত মহোদয়ক বাৰম্বাৰ জনাই আহিছোঁ, পঞ্চায়তত চেষ্টা কৰিছোঁ, পঞ্চায়তেও এইখিনি কাম কৰিব পৰা নাই। কিন্তু কিবা কাৰণত, মই নাজানো কি কাৰণত, মুখ্যমন্ত্ৰী মহোদয় অকল চাহ বাগিচা অঞ্চলৰ বাট পথৰ বাবে বিশেষ গুৰুত্ব দিবলৈ আমাৰ জিলাৰ উপায়ুক্তসকলক নিৰ্দেশ দিছে। এনেকুৱা এটা বৈষম্য আহিব নালাগে যে অকল বাগিচা অঞ্চলৰ ৰাইজৰহে ৰাস্তা ঘাট উন্নত হ'ব লাগে, কাৰণ বাগিচাবিলাকৰ ক্ষেত্ৰত বাগিচা মেনেজমেণ্টৰ এটা কথা থাকে, তেখেতসকলক এগ্ৰিমেণ্ট কৰি অনা হয়, ৰাস্তা ঘাট, পানী দুনি সকলোখিনি বাগিচা কৰ্তৃপক্ষই দিব লাগে। তথাপিতো বৰ্তমান সময়ত যিহেতু এটা আৰ্থিক দুৰ্যোগে দেখা দিছে আৰু সকলোৱে ভাৰতীয় নাগৰিক, সেই গতিকে আমাৰ যিহেতু পঞ্চায়ত ব্যৱস্থা বাগান অঞ্চললৈ গ'ল, বাগান অঞ্চলতো কাম হ'ব লাগিব, কিন্তু বাগান অঞ্চলত কাম হৈছে বুলি গাঁও অঞ্চলত যে কাম হ'ব নালাগিব সেইটো কেতিয়াও হ'ব নোৱাৰে। কিন্তু কিছুদিন আগত পৰিদৰ্শন কৰিছিলোঁ, এটা অঞ্চল আমাৰ তাতে নৈখনে খুন্দা খায়, সেই খুন্দা খোৱা অঞ্চলটো কেনেকৈ ভাল কৰিব পাৰি সেইটো কৰিব লাগিব। বাকী যিখিনি হৈছে সেইখিনি শিৱসাগৰ সমষ্টিৰ ফালৰ পৰা হৈছে। মই আমাৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰিম যাতে কামটো যিখিনি হৈছে ভালকৈ হয়। কিন্তু আমাৰ ইয়াতে যিকেইটা হৈ আছিলে, মই 2 দিন আগত পৰিদৰ্শন কৰিছোঁ চানবছা গাঁৱৰ ফালে, যিটো পশু এটা উৎপাদন কেন্দ্ৰ, তাৰ ওচৰে পাজৰে কিন্তু প্ৰথম বছৰৰ মথাউৰিটোৱে কাম হোৱা নাই। আৰু আজি সুন্দৰপুখুৰী হোলাল গাঁৱৰ কথাও বাতৰিটো ওলাইছে। সেই অঞ্চলত 3 বছৰ এটা কিবা বিশেষ এখন তিৰপাল দিয়াৰ কাৰণে ঠিকে আছিল, এতিয়া কিন্তু ৰাইজে যথেষ্ট শংকিত হৈছে। মই চৰকাৰক দাবী কৰিছোঁ এইবিলাকো যাতে ঠিক হয়। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বদহজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।